নমস্কাৰ, মোৰ নাম মৃদুপৱন শইকীয়া। মই মানিৱাই CFL প্ৰজেক্টৰ এজন কেপাচিটি বিল্ডিং অফিচাৰ। মই বৰ্তমান নগাঁও আৰু হোজাই ডিষ্ট্ৰিক্ট চাই আছো। আমাৰ যিটো প্ৰজেক্ট চলি আছে সেই প্ৰজেক্টৰ বিষয়ে আপোনাক অকণ ক'বলৈ বিচাৰিছো। মানিৱাই CFL প্ৰজেক্ট ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু নাবাৰ্ডৰ সহযোগত এক প্ৰজেক্ট আমাৰ ভাৰতবৰ্ষত চলি আছে আৰু এই প্ৰজেক্টটো ইমপ্লিমেণ্ট কৰি আছে ক্ৰিচিল ফাউণ্ডেশ্যনে। আপোনালোকে দেখিবলৈ পাইছে চেণ্টাৰ ফৰ ফাইনেন্সিয়েল ৰিচাৰ্চে মানিৱাই CFL প্ৰজেক্ট। এই প্ৰজেক্টটোৰ মূল উদ্দেশ্য হৈছে আমাৰ যি গাঁৱৰ সাধাৰণ মানুহ আছে তেওঁলোকক আমি বিত্তীয়ভাৱে কেনেকৈ সাক্ষৰ কৰিব পাৰোঁ। আমাৰ আজি গাঁৱৰ মানুহসকলৰ বহুতৰ আজি বেংকৰ একাউণ্ট নাই। বেংকৰ একাউণ্টৰ প্ৰয়োজনীয়তা কি, বা আজি স্কিমসমূহ পাবলৈ আমাক এটা বেংকৰ একাউণ্টৰ প্ৰয়োজন। তো সেই বেংকৰ একাউণ্টটো আমি কেনেকৈ খুলিব পাৰোঁ, এটা বেংকৰ একাউণ্টত কেনেকৈ তেওঁলোকৰ পইচাটো সাঁচতীয়াকৈ ৰাখিব পাৰে, কেনেকৈ তেওঁলোকৰ এটা ইঞ্চুৰেঞ্চ হ'ব পাৰে, বা কোনটো ইঞ্চুৰেঞ্চ হ'লে তেওঁলোকৰ কাৰণে ভাল হয়, বা এটা পেঞ্চনৰ সেই গাঁৱৰ মানুহখিনিক আমি বা সেই সাধাৰণ শ্ৰেণীৰ মানুহখিনিক আমি বুজাওঁ যে এটা পেঞ্চনে আমাক কেনেকৈ বৃদ্ধ বয়সত কেনেকৈ আমাক সহায় কৰে। লগতে তেওঁলোকক যাতে কোনো দুষ্ট প্ৰবৃত্তিৰ মানুহে যাতে তেওঁলোকক কোনো ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰে সেই বিষয়েও আমি গাঁৱত গৈ পেলাই এৱাৰনেছ প্ৰদান কৰোঁ। যিহেতু আমাৰ এই প্ৰজেক্টটো আমাৰ সমগ্ৰ ভাৰতবৰ্ষত লগতে অসমতো হৈ আছে প্ৰত্যেকটো ব্লকত, আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে বিত্তীয় সম্বন্ধৰ যোগেদি তো তেতিয়াহ'লে আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে মানিৱাই CFL আমাৰ অফিচ তাতে দিয়া হৈছে। আপোনালোকে যিকোনো ধৰণৰ বিত্তীয় সাক্ষৰতাজনিত কাৰণত সেই অফিচলৈ যাব পাৰিব আৰু তাতে আপোনালোকৰ যি কুৱেৰি আছে, যি প্ৰশ্ন আছে তো সেইবিলাক আপোনালোকে সুধিব পাৰিব। তো আমাৰ যিহেতু অসমৰ বৰ্তমান প্ৰত্যেকটো ব্লকতে এই প্ৰজেক্টটো চলি আছে, এই প্ৰত্যেকটো ব্লকতে আমাৰ এজন ফিল্ড কৰ্ডিনেটৰ আমাৰ তাতে দিয়া হৈছে। সেই ফিল্ড কৰ্ডিনেটৰসমূহে সেই গাঁওসমূহৰ কিছুমান আমাৰ ষ্টেক হোল্ডাৰ থাকে, যেনে আমাৰ গাঁও প্ৰধান, যেনে আমাৰ গাঁওখনৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী বা চাইড মেম্বাৰ মানে ৱাৰ্ড মেম্বাৰ, তেওঁলোকৰ লগত সহযোগিতাৰে এৱাৰনেছ কেম্পখিনি সম্পন্ন কৰে। আৰু ইয়াত আমাৰ SRLMৰ আমাৰ যিসকল জীৱিকা সখী আছে, যি আমাৰ কৃষি সখী আছে, তেওঁলোকে আমাক ইয়াতে বহুত ধৰণৰ সহায় আমাক দিয়ে। আৰু আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমি গাঁৱত গৈ সৰুকৈ আমি কিছুমান এৱাৰনেছ কেম্প কৰা। তো সেই এৱাৰনেছ কেম্পখিনি আমাৰ সেই গাঁৱৰ মানুহখিনিক আমাৰ ফিল্ড কৰ্ডিনেটৰ তালৈ গৈ ধুনীয়াকৈ আমাৰ যিখিনি আমাৰ ইয়াতে দেখিবলৈ পাব আপোনালোকে আমাৰ যিখিনি কণ্টেণ্ট আছে সেই কণ্টেণ্টখিনি ভালকৈ বুজাই দিয়াটো আমাৰ মূল উদ্দেশ্য, আৰু যাতে গাঁৱৰ মানুহখিনিয়ে সেই কণ্টেণ্টখিনিৰ পৰা নিজকে লাভান্বিত কৰিব পাৰে, আমাৰ সেইটোৱে মূল উদ্দেশ্য। আৰু যদি আপোনালোকে আমাৰ এই এৱাৰনেছ প্ৰক্ৰিয়াৰ লগত জড়িত হ'ব বিচাৰে, আপোনালোকে আপোনালোকৰ ব্লক অফিচত গৈ মানিৱাই CFLৰ আমাৰ যি ফিল্ড কৰ্ডিনেটৰ বা চেণ্টাৰ মেনেজাৰ আছে তেওঁলোকৰ কথা আপোনালোকে ভালকৈ সুধিলে তেওঁলোকক আপোনালোকে ব্লক অফিচৰ পৰা কণ্টেক্ট কৰাই দিব। ধন্যবাদ। জনগোষ্ঠী হিচাপে পৰিচিত মিচিংসকল। আহক আমি আপোনালোকক লৈ যাওঁ মিচিংসকলৰ এটি বিহু নাচৰ মাজলৈ।
দেউৰীসকলৰ এটি নৃত্য একেলগে উপভোগ কৰোঁ। অসমৰ আন এক বৈশিষ্ট্যসম্পন্ন জনগোষ্ঠী হ'ল হাজংসকল। এই মুহূৰ্তত আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ হাজংসকলৰ এটি ব্যতিক্ৰমী নৃত্যৰ মাজলৈ। এইবাৰ আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ ভৈয়ামৰ এক উল্লেখযোগ্য জনগোষ্ঠী ৰাভাসকলৰ এটি ব্যতিক্ৰমী নৃত্য। বিশ্ব ৰেকৰ্ড গঢ়া ঝুমুৰ নৃত্য যদি আমি আপোনালোকৰ বাবে পৰিৱেশন নকৰোঁ কেনেকৈ হ'ব? আহক আমি ঝুমুৰ নৃত্যৰ মাজলৈ আপোনালোকক লৈ যাওঁ।